অকণমান লাগে নালাগিছিলে কাজিয়া আজিকালিতো মাৰপিটো লাগো আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব গিটাৰ বজোৱা চখটো আচলতে স্কুলৰ পৰাই লাগিলে মোৰ ক্লাছ 8ত তেতিয়া মোৰ খুব মানে গিটাৰখন দেখিলে বজাওঁ লাগে আৰু শিকিম নিচিনা লাগে শুনি সৰ্বজন প্ৰিয়ৰ বচন মধুবন দুয়োজন জীৱনে যৌৱনে মিলন হেৰি নদিয়া बही चली जाए खेलती सखियाँ खेल न पाए मदाररे फूल हेनु खबाहत नेलागे लागे पिसे बहागते रंग सानिबले लागे पिसे आकाशते जुई জ্বলাবলে নমস্কাৰ মই বিকাশ আছে অসম লাইভৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমৰ এগৰাকী যুৱতী তেওঁ অসমৰ গীতসমূহক চৰ্চা কৰি থকাৰ উপৰিও তেওঁ মুম্বাইত বিভিন্ন গীতক লৈ চৰ্চা কৰি আছে আৰু বিভিন্ন সময়ত তেওঁ ইনষ্টাগ্ৰামত আপোনালোকে দেখি থাকে চৰ্চা লাভ কৰি থাকে আৰু যিসকলে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে তেওঁলোকে অতি জনপ্ৰিয় এগৰাকী মুখ আমাৰ সৈতে আছে ময়ূৰপংখী চেতিয়া স্বাগতম জনাইছোঁ প্ৰথমে অসম লাইভলৈ নমস্কাৰ অশেষ ধন্যবাদ মোক আপোনালোকৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে বহুত ধন্যবাদ আজি আমি পুরো ফর্মেলি নকৰোঁ আমি একদম যেনেকৈ যি মন যায় তাকেই কথা পাতিম আৰু আমি গীত শুনিম বিশেষকৈ আপুনি মই দেখিছোঁ ইনষ্টাত গীটাৰ বজাই যথেষ্ট আপুনি গীতসমূহ গায় যদি কওঁ কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আপুনি সংগীতৰ চৰ্চা বুলি ক'বলৈ গ'লে সৰুৰ পৰাই আচলতে আমাৰ ঘৰত মানে খুব সংগীতৰ পৰিৱেশ এটা আছিলেই মোৰ আইতাই খুব ৰেডিঅ' শুনিছিলে আৰু মই সৰুতে যেতিয়া সাৰ পাওঁ মানে ৰেডিঅ'ৰ মাতটোতে সাৰ পাওঁ আৰু দেউতা মা খুব মানে সংগীতৰ প্ৰতি আগ্ৰহী আছিলে তেনেকৈ পৰিৱেশটো পালোঁ আৰু সৰুৰ পৰাই গীত শুনি মাৰ পৰা গীত শুনিছোঁ দেউতাৰ মুখত বিভিন্ন ধৰণৰ গীত শুনি তেনেকৈ ডাঙৰ হৈছোঁ আৰু আপুনি গীটাৰ বজায় হয় আৰু ছোৱালীবিলাকে গীটাৰ বজোৱাটো বহুত কম কেনেকুৱা গীটাৰ বজাই কেতিয়াৰ পৰা চখ হ'ল গীটাৰ বজোৱা চখটো আচলতে স্কুলৰ পৰাই লাগিলে মোৰ ক্লাছ 8ত তেতিয়া মোৰ খুব মানে গীটাৰখন দেখিলে বজাওঁ লাগে আৰু শিকিম নিচিনা লাগে তাৰপিছতে মোৰ নিচাদেউ পৰেশ বৰুৱা তেখেত নাজিৰাৰ হয় তেখেত খুব ভাল মানে গীটাৰটো তেখেতে বজাইছিলে কীবৰ্ড খুব মানে বিৰাট কি বুলি ক'ম প্ৰতিভাধৰ এজন সংগীত মানে মিউজিচিয়ান তেখেতৰ পৰা মই শিকিছিলোঁ গীটাৰ মোক আঙুলিত মানে হাত ধৰি শিকাইছিলে তেখেতে গীটাৰ কিন্তু মই এতিয়াও একদম প্ৰফেচনেল মানে গীটাৰিষ্টৰ নিচিনা নহয় খালি নিজে গাই নিজৰ লগত সংগত কৰি বজাই গাব পাৰোঁ আৰু কি বজায় গীটাৰৰ আৰু প্ৰথমতে মই হাৰমনিয়াম বজাইছিলোঁ খুব গীটাৰ শিকাৰ আগতেও মানে হাৰমনিয়াম বজাই ভাল পাওঁ তাৰপিছতে কীবৰ্ডখন অলপ জানো যিহেতু মানে হাৰমনিয়ামখনৰ লগত অকণমান মিল আছে হেৰিবিলাক অলপ চলপ জানো আৰু কীবৰ্ড বেছি কথা পাতি থাকিলেও আকৌ দৰ্শকে গালি পাৰিব গীত গোৱা মানুহৰ লগত যদি কথা পাতি থাকোঁ তেতিয়া অলপ দৰ্শকেও বোৰ হয় সঁচা কথা ক'বলৈ গ'লে কি শুনাব এইবাৰ প্ৰথমতে নিজৰ এটি গীত শুনাবলৈ বিচাৰিছোঁ মোৰ বুকুৰ পিতাই বুলি আৰু গীতটি গোৱাৰ আগতে মই দুটামান কথা ক'বলৈ বিচাৰিছোঁ গীতটি মোক উপহাৰ দিছিলে আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ মঞ্জুস্না মহন্ত মেম গীতটি সুৰ কৰিছিলে তেখেতৰে সুৰ আৰু গীতটি লিখিছিলে তেখেতৰ শাহু মাক এনাইদেউ ননী দেৱী গোস্বামী তেখেতৰ কথা মেমৰ সুৰ আৰু মেমে এসময়ত গীতটো গাইছিলেও নিজে কিন্তু তেখেতে মোক এদিন হঠাতে দিলে গানটো যে ছোৱালী তোৰ মাতত গানটো মই ভাল শুনিম বুলি ভাবিছোঁ তই চাবিচোন তাৰপিছত দেউতাও ক'লে খুব ভাল পালে দেউতাই গীতটো আৰু সপোন শইকীয়া সি মিউজিক কৰিছে অকণমান গুণগুণাই দিওঁ ঠিক আছে গীতটো গোৱাৰ আগত আচলতে মই আৰু এটা কথা ক'বই লাগিব মোৰ বুকুৰ পিতাই গীতটো যিখন ছবিখন আঁকিছিলে মোৰ খুব ভাল বন্ধু জানটো
হেমচন্দ্ৰ গগৈ, আৰু সি আমাৰ মাজত বৰ্তমান নাই। আৰু মঞ্জুস্না মেমে আচলতে গীতটো কৰাৰ আগতে মোক কৈছিলে যে তই ছোৱালী ভিডিঅ' যদি কৰ গানটো, মানে দুফালে বেনীগুঠি গাঁৱৰ ছোৱালী এজনী গৰু গাড়ী এখনত গৈ থকা তেনেকৈ ভিডিঅ'টো কৰিবি। কিন্তু সেইটো টাইমত আমাৰ নহ'ল, ভিডিঅ' কৰা কিবা কাৰণত হৈ নুঠিলে, আৰু তাক যেনেকৈ কৈছিলোঁ সি হুবহু তেনেকৈ ছবিখন আঁকিলে। আৰু যেতিয়াই মোৰ বুকুৰ পিতাই গীতটোৰ কথা আচলতে মোৰ মনলৈ আহে বা কেতিয়াবা কাৰোবাক কওঁ, মোৰ তাৰ মানে মুখখন ভাহি আহে আচলতে। গতিকে তাকো শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু গীতটো গাইছোঁ। মোৰ বুকুৰ পিতাই তই হেনো ওলাইছ মোক বিয়া দিবলৈ, মোৰ বুকুৰ পিতাই তই হেনো ওলাইছ মোক বিয়া দিবলৈ, সৰুৰ পৰা তুলি তালি কৰিলি ডাঙৰ, সৰুৰ পৰা তুলি তালি কৰিলি ডাঙৰ, আদৌ বুলি মাত মোক ইমান চেনেহ, মোৰ বুকুৰ পিতাই তই হেনো ওলাইছ মোক বিয়া দিবলৈ। আৰু গানে গাব পাৰে। চোলা নচাপ দিয়া ফুটুকা ফুটুকি, জেলে পতে ভৰাই আন ৰঙা চেনি গুটি, চুচি মালতীৰে টেমা গোন্ধ তেলৰ চিচা, খেজে নাদিবলে গ'লে আন জিলাৰ পৰা, পাৰিবিনে ছিঙিবলে জৰি মৰমৰ, মোৰ বুকুৰ পিতাই তই হেনো ওলাইছ মোক বিয়া দিবলৈ, মোৰ বুকুৰ পিতাই তই হেনো ওলাইছ মোক বিয়া দিবলৈ। আপোনাৰ এই গীতটো সামাজিক মাধ্যমতো চৰ্চা হৈছিলে নেকি? অলপ ৰীল বনাইছিলে মানুহে? হয় হয় হয়, বিয়া দিবলৈ লোৱা ছোৱালীবিলাকে মানে যেতিয়া ৰীল বনায় তেতিয়া এই গানটো বহুতে মানে ব্যৱহাৰ কৰিছিলে। কিন্তু আপোনাৰ বুলি বহুতে গম নাপায়। নাজানে নাজানে। মানে মোৰ কেতিয়াবা ভালো লাগে যে গীতটো শুনে, কিন্তু মই কেতিয়াবা ওচৰতে বহি থাকোঁ যে, কিন্তু নাজানে যে মই কণ্ঠদান কৰা বুলি। কেতিয়াবা ভালো লাগে, কেতিয়াবা বেয়াও লাগে, মই গাই থৈছোঁ গমেই নাপায়। কিন্তু খুব ভাল লাগে আচলতে, ইমান মৰম। আৰু বিশেষকৈ মোৰ কেতিয়া ভাল লাগে যেতিয়া ল'ৰাবিলাকে কমেণ্টত লিখে, মই পঢ়োঁ, যেতিয়া নতুনকৈ নটিফিকেশ্যন আহে মই পঢ়োঁ যে আমি যদিও ল'ৰা মানে এই গীতটোৰ লগত কিবা এটা মানে ইম'চনেলি যেন কিবা এটা তেওঁলোক কানেক্টেড। আৰু এজনে এনেকৈও লিখিছে যে মই এতিয়ালৈকে তেখেতে বিয়া কৰোৱা নাই, কিন্তু মই যেতিয়া বিয়া কৰাম মানে মই খুব ভালকৈ ৰাখিম মানে যাক বিয়া কৰা, এনেকৈও লিখিছে। খুব ভাল লাগে আচলতে পঢ়ি পেলাই, খুব উৎসাহিত হওঁ। আপুনি এতিয়া বাহিৰতো যিহেতু কাম কৰি আছে মুম্বাইত, কি কৰি আছে এতিয়া তাত? মুম্বাইত বৰ্তমান সংগীতৰ চৰ্চাই কৰি আছোঁ। নিজৰ এটি হিন্দী গীত ৰিলিজ কৰিলোঁ, আৰু নেটফ্লিক্সৰ এখন ছিৰিজত বেকিং ভকেলছৰ কাম কৰিলোঁ। ৰিচেণ্টলি মাৰাঠী চিনেমা এখনতো কৰিলোঁ বেকিং ভকেলৰ কাম। আৰু বেলেগ বেলেগ ধৰণৰ ষ্টুডিঅ'ত বিভিন্ন ধৰণৰ মানে কাম কৰাৰ সৌভাগ্য হৈছে। তেনেকৈ কাম চলি আছে আৰু মুম্বাইত। হয়, আমি আৰু এটা গীত শুনিম, যদি কথা পাতি একো গালি পাৰিব। এইবাৰ কি শুনাব? এইবাৰ মঞ্জুস্না মহন্ত মেমৰ এটি খুব প্ৰিয় গীত মোৰ, অকণমান গাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, হ'ব। আহিনৰ নিয়ৰত ভিজা ভিজা আঙুলিৰে, আহিনৰ নিয়ৰত ভিজা ভিজা আঙুলিৰে, আঙুলিত আঙুলিত হয় কথাটি কোৱা, সপোন দেখিছোঁ তোমাৰ, তুমি দিয়া শেৱালি টোপোলা, আহিনৰ নিয়ৰত ভিজা ভিজা আঙুলিৰে, আঙুলিত আঙুলিত হয় কথাটি কোৱা।
ইমান ধুনীয়া এটা গীত আপুনি শুনালে আৰু কেতিয়াৰ পৰা আপুনি গীত সাধনাটো কৰিয়ে আছে তাৰপিছতো আপুনি পঢ়াটো কেনেকৈ লৈ গৈছে? আচলতে মুম্বাইলৈ যে মই গৈছিলোঁ, মই আচলতে পঢ়িবলৈ গৈছিলোঁ, মাষ্টাৰ্ছ কৰিবলৈ গৈছিলোঁ সংস্কৃতত। তাৰপিছতে মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰি পেলাই তাৰপিছতে গানৰ চৰ্চাই কৰি থকা হ'লোঁ আৰু এতিয়া। তেতিয়াৰ পৰা 18 চনত গৈছিলোঁ, তেতিয়াৰ পৰা এতিয়ালৈকে সংগীতৰ চৰ্চাই কৰি আছোঁ। সেয়াই। আৰু স্কুল মই শংকৰদেৱ শিশু বিদ্যা নিকেতন মেলা চকত পঢ়িছিলোঁ। তাৰপিছতে হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, আৰু আমাৰ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী কৰিলোঁ। তাৰপিছতে SNDT ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ। আপুনি ছোৱালী মহাবিদ্যালয়তে পঢ়িছে? হায়াৰ ছেকেণ্ডেৰী ছোৱালী? হায়াৰ ছেকেণ্ডেৰী আছিলে, ল'ৰা ছোৱালী দুয়োটাই আছিলে। গভটত পঢ়িছিলোঁ, শিৱসাগৰ গভটত, আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়, তাৰপিছতে মুম্বাইত SNDT উইমেন্স ইউনিভাৰ্চিটি। এটা কথা কয়, যেতিয়া ছোৱালী স্কুলত পঢ়ে সেইবিলাকৰ সাধাৰণতে ল'ৰাৰ লগত কানেকশ্যনটো নাথাকে বুলি কয়। আপোনাৰ তেনেকুৱা আছিলনে, কানেকশ্যন আছিলে নাই তেতিয়া? আছিলে মানে স্কুলৰ পৰা আৰু হায়াৰ ছেকেণ্ডেৰীটো আমি ল'ৰা ছোৱালী একেলগে পঢ়িছিলোঁ। তাৰপিছতে কিন্তু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত যেতিয়া পঢ়িবলৈ আহিলোঁ, তেনেকুৱা একো অনুভৱেই নহয়, মানে ইমান বেলেগ এটা পৰিৱেশ। মানে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ কথা ক'বলৈ গ'লে আচলতে মই একদম কি বুলি কয়, নষ্টালজিক হৈ যাওঁ। মোৰ খুব সপোন আছিলে, মানে কলেজখনত পঢ়াৰ খুব সপোন আছিলে। আৰু মোৰ মানে কলেজৰ এই বাৰ্ষিক সপ্তাহ হয় যে, মোৰ তাত গান গোৱাৰ খুব হেঁপাহ। মই কেতিয়াবা সপোন দেখি থাকোঁ, মানে তাত যদি মই কেতিয়াবা মানে শ্ৰেষ্ঠ গায়িকা হওঁ, বেষ্ট ছিংগাৰ হোৱাৰ সপোন, মানে খুব মানে এইখন দুপাট্টাখন যে ৰঙা বগা ফুট সেইখনলৈকে মোৰ সপোন, মানে মই এইখনেই পিন্ধি মই কলেজলৈ যাম, তেনেকুৱা ধৰণৰ সপোন। আৰু এই হায়াৰ ছেকেণ্ডেৰীৰ সময়ত সেইবিলাক সপোন, কিন্তু মোৰ কপালত আছিলে, মই পঢ়াৰ সৌভাগ্য হ'ল সন্দিকৈ কলেজত। আৰু 3 বছৰ আচলতে খুব ধুনীয়া অভিজ্ঞতা, কলেজৰ দিনৰ খুব ধুনীয়া অভিজ্ঞতা। কি বেছি ভাল লাগিছিলে তাত পঢ়ি? কি ভাল নাই লগা সেইটো কওঁ এতিয়া মই, সকলোবিলাক ভাল লাগিছিলে। দীঘলী পুখুৰী পাৰত পৰিৱেশটো ইমান ধুনীয়া, আৰু আমাৰ কলেজৰ মানে অধ্যাপিকা, আমাৰ মেমসকলক দেখিলে এনেকুৱা লাগে যেন আমিও তেওঁলোকৰ নিচিনাই হ'ম, তেনেকুৱা লাগে। আৰু কলেজৰ যেতিয়া বাৰ্ষিক সপ্তাহ হয়, তাত সকলোৱে ইমান টেলেণ্টেড, মানে বিভিন্ন দিশৰ, সকলো দিশৰ, মই গান বুলিয়ে কেৱল নকওঁ, ডান্সৰে হওক বা অভিনয় হওক বা পঢ়াৰ ফালৰ পৰাই হওক, তেওঁলোক বিৰাট মানে ভাল লাগে সকলোৰে লগত আচলতে থাকি। বিৰাট পজিটিভ মানে এনাৰ্জি এটা আছে আমাৰ কলেজখনত, আৰু কৈ থাকিলে আচলতে শেষে নহ'ব। আৰু এতিয়াও আহিলে মই মাজে মাজে যাওঁ কলেজলৈ। মোক খুব মানে মোৰ এই মঞ্জুস্না মেমৰ কথা যে কৈছিলোঁ, মই সন্দিকৈ কলেজত পঢ়াৰ পৰাই মানে মঞ্জুস্না মেমৰ লগত মোৰ ঘনিষ্ঠতা, আৰু মধুচন্দা মেম ফিলচফি ডিপাৰ্টমেণ্টৰ মোক মানে বহুত মৰম কৰে, মই ক'বলৈ ভাষা নাই আৰু। খুব ধুনীয়া অভিজ্ঞতা। আৰু এইবাৰ এটা কি শুনাব গীত? এবাৰ হিন্দী গীতটো শুনাওঁ নেকি? মই এটা হিন্দী গীত ৰিলিজ কৰিছিলোঁ, কাহেৰি নদিয়া বুলি, আৰু গীতটো লিখিছে, সুৰ কৰিছে মোৰ খুব ভাল বন্ধু শুভম পালিৱাল। সেই গীতটো অকণমান গুণগুণাই দিওঁ। ঠিক আছে। কাহেৰি নদিয়া বহি চলি যায়, কাহেৰি নদিয়া বহি চলি যায়, খেলती सखियाँ खेल न पाए, खेलती सखियाँ खेल न पाए, टोक लगी नदी मिलन में कर कट, प्रीत लहर बनी प्रेम में हर कट, काहेरी नदिया आँख दिखाए, काहेरी नदिया तेरी चली जाए, इश्क सिखा कर इश्क भुला कर, आँख से नदिया वही चली जाए, आँख से नदिया वही चली जाए। আপুনি যিহেতু হিন্দী গীতটো গালে, আৰু হিন্দী গীতটোৰ হিন্দীত গীত গাই বেছি ভাল লাগে নে অসমীয়াত গীত গাই বেছি ভাল লাগে? কোনটো আপুনি যদি দুইটা কম্পেয়াৰ কৰে?
ভাষা ফালৰ পৰা যদি ক'বলৈ যাওঁ, অসমীয়াটোৰ কাৰণেতো টান বেলেগেই, সেইটো বেলেগ এটা টান, কিন্তু গান দুইটা ভাষাতে মোৰ ভাল লাগে। দুইটা ভাষাই ভাল লাগে, কাৰণ কয় যে মিউজিকৰ গানৰ কোনো ভাষা নাই, সেয়াই দুইটা ভাষাতে মই ভাল পাওঁ। কিন্তু মানুহে বহুতে মোক কয় যে পুৰণা অসমীয়া গীতবিলাক খুব শুনি ভাল পায় মোৰ কণ্ঠত, আৰু মই নিজেও সৰুৰ পৰা ৰেডিঅ' শুনি শুনি ডাঙৰ হৈছোঁ যে পুৰণা অসমীয়া গানবিলাক মই খুব নিজে মানে কানেক্টেড ফিল কৰোঁ। আৰু হিন্দী উচ্চাৰণটো আমাৰ অসমীয়াৰ অলপ ভাল নহয় বুলি কয়। আমাৰ সেয়াই আৰু মাডাৰ টাং ইনফ্লুৱেঞ্চ থাকে বুলি কয় যে, সেইটো অকণমান সেইটো থাকেই আচলতে, আৰু এইটো শুদ্ধ ক'ব পাৰিলে ভাল, আৰু নিজৰ কাৰণে ভাল ভাষাটো শুদ্ধকৈ আয়ত্ব কৰিব পাৰিলে। শিকি আছোঁ, এতিয়াও শিকি আছোঁ। অসমত কাম কৰাৰ মন নে বাহিৰত কাম কৰাৰ মন পিছলৈ ভৱিষ্যতে? মুম্বাইত আৰু অকণমান এক্সপ্ল'ৰ কৰিবলৈ মন আছে, যিহেতু তাত বহুত মানে বিশাল এই মানে জগতখন, এখন ডাঙৰ সাগৰ আচলতে, গোটেই সংগীতৰ মানে জগতখনে এখন বিশাল সাগৰ। গতিকে শিকিবলৈ মন আছে, শিকি শিকি নতুন নতুন কাম কৰিবলৈ মন আছে, আৰু অসমখনটো এৰিবলৈ কেতিয়াও মন নাই। নিজৰ মন পচন্দৰ কামখিনি কৰি অসমলৈ আকৌ আহিবলৈ মন যায়। আচলতে মুম্বাইত থাকোঁ, মাজে মাজে মই আহিয়ে থাকোঁ ঘৰলৈ। ঘৰখনটো বেলেগ এটা, সকলোৱে থাকেই ঘৰখনলৈ টান। গতিকে মুম্বাইখনো ভাল লাগে, কিন্তু যেতিয়া গৈ পেলাই নামো কেতিয়াও অচিনাকি যেন জেগা এডোখৰলৈ আহিছোঁ নিচিনা কেতিয়াও নালাগে। সদায় আঁকোৱালি লয় মুম্বাইখনে, আৰু মোৰ দুইখন ঠাই ভাল লাগে আচলতে, দুইখন ঠাইতে কাম কৰিবলৈ মন। অসমৰ কি ভাল লাগে? গোটেই অসমখনেই ভাল লাগে। অসমৰ মানে উশাহটো যে লওঁ, যে অসমৰ যিটো উশাহ লওঁ অসমত, সেইটোতে শান্তি মানে। ইমান চাফা, ইমান মানে নামিয়েই সকলোফালে সেউজীয়া। আজিকালি গছ চছ অকণমান কমিছে, এইটো বেয়া লাগে। সেই সেউজীয়াখিনি মোৰ বহুত ভাল লাগে, মানে আকাশখন একদম নীলা। কেতিয়াবা মুম্বাইত থাকিলে মনত পৰে মানে, অসমত চাগে আকাশখন, এতিয়া কেতিয়াবা ঘৰলৈ ভিডিঅ' কল কৰিলে আকাশখন দেখোঁ, তেতিয়া একদম নীলা হৈ থাকে। খুব ভাল লাগে মোৰ অসমখন। সেইটোৱে। আৰু পুৰণি গীতৰ কথা আপুনি নিজে উল্লেখ কৰিছে, ৰাইজেও ভাল পায়, আৰু ৰাইজে ভাল পোৱা যদি নুশুনে ৰাইজেও বেয়া পাব। এইবাৰ পুৰণি গীত কিবা এটা শুনিব পাৰিম? এবাৰ মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত পৰিৱেশন কৰিবলৈ বিচাৰিছোঁ। হস্ত আকাশৰে সপোন ৰহন খানি, ক্লান্ত লুইতৰে হেঙুলীয়া পানী, বয়ে যায় বয়ে যায় বয়ে যায়, হস্ত আকাশৰে সপোন ৰহন খানি, কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নামেৰে ময়ূৰ পংখী ৰহন বৈ দিয়ে ছটিয়াই, দুয়োপাৰে কত মানুহ, কত যে ইতিহাস, কত যুগৰ শত আশা, নিৰাশাৰে নিশ্বাস, লক্ষ যদি দিগন্ত, শিল্পীহে তোমাৰ পদুমৰে পানছৈ চপোৱা এবাৰ, দেখিবা জীৱনৰে, দেখিবা জীৱনৰে দিগন্ত পাৰ, বেলি যে যায়, বেলি যে যায়, বেলি যে যায়, হস্ত আকাশৰে সপোন ৰহন খানি। মোৰ ইণ্টাৰভিউত এটা বিশেষ কথা সোধা হয় চবকে,
প্ৰেম অঁ প্ৰেম কেইবাৰ হৈছে প্ৰেম এবাৰেই হৈছে মানে গানৰ প্ৰেমটো বেলেগকৈ নহয় ৰাখোঁ ব্যক্তিগত জীৱনৰ প্ৰেম আচলতে মোৰ আমি স্কুলত একেলগে পঢ়িছিলোঁ স্কুলত আজি আহিছেও বাৰু লগত স্কুলত আমি একেলগে পঢ়িছিলোঁ আচলতে বন্ধুত্ব আমাৰ খুব কথা মিলিছিলে আৰু সৰুৰ পৰাই আমাৰ কথা মিলিছিলে যিটো বস্তু তেওঁ ভাল পায় ময়ো সেইটো বস্তু ভাল পাওঁ আৰু চবতকৈ মোৰ ভাল লাগিছিলে মই যেতিয়া মানে গান গাওঁ গানটোক লৈ পেলাই খুব মোক মানে হেৰি কৰে যে গানটোক লৈয়ে মানে আগবাঢ়িব লাগিব সেই বস্তুটো মোক বহুত ছাপোৰ্ট কৰে সেইকাৰণে আজিও আহিছে লগত আজিও আহিছে আৰু আচলতে গানটো মোৰ জীৱনৰ মই গাই ভাল পাইছিলোঁ মোৰ জীৱনৰ হবি আছিলে কিন্তু গানটোক প্ৰফেচনেলি ল'বলৈ মানে হয়তো মনে মনে মই বিচাৰিছিলোঁ কিন্তু পিছৰ পৰা মানে ঠেলা মানুহ লাগে যে সেই প্ৰফেচনেলি ল'বৰ কাৰণে তেখেতে মোক বহুত হেৰি কৰিছে মা দেউতাৰ কথাটো মই মা দেউতাটো সদায়ে আছে মা দেউতাৰ মানে অৱদানৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ কিন্তু তেখেতৰ যি অৱদান মানে আৰু আমাৰ ৰিচেণ্টলি কোৰ্ট মেৰেজো হৈ গ'ল থেংক ইউ কোৰ্ট মেৰেজো হৈ গ'ল আৰু ভগৱানে ভালে কুশলে ৰাখিলে বিয়াখন হ'ব আৰু কিমান বছৰ প্ৰেম এইটো ক্লাছ 8ৰ পৰা বাপৰে বহুত বছৰ 8ৰ পৰা যদি চাওঁ আমি 20 বছৰমান হ'ল নেকি বাৰু 15 বছৰ পিছ চাইডৰ পৰা গৈ আছে কেমেৰা বেক চাইডৰ পৰা 15 বছৰ হ'ল 15 বছৰ এটা মানে শেষ কি বুলি কয় ৰাম যে বনৰ হেৰিলৈ গৈছিলে 12 বছৰ তাতকৈও বেছি তাকে ভগৱানে সেইটো বিচাৰিছিলে চাগে মানে কাৰোবাৰ কাৰণে কোনোবা থাকে বুলি কয় যে বহুত ঘাত প্ৰতিঘাত মানে এই যাত্ৰা বোলা বস্তুটো কেতিয়াওতো সহজ নহয় বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত তাৰ মাজেৰে যে ভগৱানে আমাক ইমানখিনিলৈকে আনিলে এই যাত্ৰাটোত সেইকাৰণে মই আচলতে নেদেখাজনৰ ওচৰতো চিৰকৃতজ্ঞ যে এনেকুৱা এজন জীৱনসংগী মই পাইছোঁ এইটো জনমত সেয়াই ক'ম আৰু কি ক'ম সেই 15 বছৰ আপুনি যাত্ৰাটোৰ কথা কৈছে তাত ঘাত প্ৰতিঘাতৰ কথা কৈছে দৰ্শকৰ বাবে যদি কিবা দুটামান কথা কয় যিকেইটা কথা মানি চলিলে 15 বছৰ যিসকলে এবছৰ হৈছে সিহঁতৰ 15 বছৰ হয় ইমানখিনি পৰামৰ্শ দিব পৰা মই নাই হোৱা বাৰু তথাপিও আপোনাৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মানে মানুহ মাত্ৰে আমাৰ ভুল নহয় জানো মানুহ মাত্ৰে আমাৰ বিভিন্ন ধৰণৰ আমাৰ কি বুলি ক'ম আৰু আমাৰ ক্ষেত্ৰত কি হ'ল আমি স্কুলৰ পৰা একেলগে যে পঢ়িছিলোঁ আমি একেলগে ল'ৰালিটো পাইছোঁ একেলগে কৈশোৰ পাৰ কৰিছোঁ একেলগে যৌৱন পাৰ কৰিছোঁ বিভিন্ন ধৰণৰ জীৱনৰ সেই স্তৰকেইটা আমি পাৰ কৰিছোঁ একেলগে আৰু মানে জীৱনৰ বিভিন্ন স্তৰত মানুহৰ বিভিন্ন ধৰণৰ মনৰ ভিতৰত মানুহৰ কি বুলি ক'ম এতিয়া চেঞ্জেছ কিছুমান আহে ধৰক সৰুতে আমাৰ কিবা এটা বস্তু ভাল লাগিছিলে এতিয়া মই সৰুতে বাৰ্বি পুতলা ভাল পাইছিলোঁ এতিয়া মই ভাল নাপাওঁ সেনেকৈ সলনি হৈ সময়টো যে সলনি হয় তেনেকৈ আমিও ডাঙৰ হৈছোঁ একেলগে ডাঙৰ হৈছোঁ গতিকে ইজনে সিজনৰ মাজত যিটো বুজাবুজি আৰু কেতিয়াবা মই ভুল কৰিলে তেখেতে শুধৰাই দিয়ে যিদৰে মা দেউতাই আমাক কিবা এটা ভুল কৰিলে শুধৰাই দিয়ে কিন্তু এৰিটো কেতিয়াও নিদিয়ে তেনেকৈ মই ভাবোঁ যে ভুলবিলাক আমি ইজনে সিজনক শুধৰাই মই কেতিয়াবা যদি উজতি খাই পৰোঁ তেখেতে তুলি দিব লাগিব তেখেত যদি উজতি খাই পৰিছে মই তুলি দিব লাগিব বেছি কথা কৈছোঁ নেকি বাৰু নাই ঠিক আছে শুনি ভাল লাগিছে তেনেকুৱাকে আচলতে আগবাঢ়ি যাব লাগিব আৰু কাঁইটটো থাকিবই চবতে আমি নিজৰ কাজিয়া লগা হয় নাই আগতে 7 বছৰমানলৈকে নালাগিছিলে কাজিয়া আজিকালিতো মাৰপিটো লাগো ধেমালি কৰিছোঁ মই এটা ভিডিঅ' ইনষ্টাগ্ৰামতো দিছোঁ এই কিবা কিবি সৰু সুৰা বস্তু আৰু ফোনটো কেতিয়াবা যেতিয়া চাৰ্জত লগাই থওঁ নিজৰ ফোনটো মোৰ ওচৰলৈ আহি বিচাৰি থাকে দিয়াচোন দিয়া তোমাৰ ফেচবুকটোত চাওঁ বোলো মোৰ ফেচবুকটো তুমি কি চাবা তাৰপিছতে মানে সেই স্ক্ৰল কৰি চাই থাকিবলৈ বিচাৰে সেই এনেকুৱা কথা কৈছোঁ তাৰপিছত ফোনটো লৈ টনা আজোৰা হয় আৰু ভণ্টিয়ে ভিডিঅ' কৰি থৈ দিয়ে তেনেকুৱা ধৰণৰ আৰু আচলতে আমি একেলগে পঢ়া সেই বন্ধুত্বটো বেছি থাকি গ'ল কম্পেনিয়ন বছৰলৈকে ভাল প্ৰেম থাকিলে নেকি পিছলৈ কাজিয়া লাগে আপুনি নাই তেনেকুৱা নহয় মোৰতো এতিয়াও নতুন যেনে লাগে সেই কাৰোবাৰ লগত থাকিলে ভাল লাগি থাকে যে অকলে ওলাই গ'লে আজি
মানে মোৰ কেনেকুৱা হয়, ভণ্টিৰ লগত যেতিয়া ক'ৰবাত যাম বুলি ভাবোঁ মোৰ মনটো ভাল লাগি থাকে, দেউতাক লগ পাম বুলি ভাবিলে মনটো ভাল লাগি থাকে। খালি তেওঁলোকৰ লগত মোৰ ব্লাডৰ ৰিলেশ্যন আছে। এতিয়া এনেকুৱা এজন ব্যক্তি যাৰ লগত মোৰ তেজৰ কোনো সম্পৰ্ক নাই, কিন্তু তেওঁক যে তেতিয়াৰ পৰা এতিয়ালৈ ভাল লাগি আছে, সেইটো মই ভাল পাওঁ বুলি পাই মানে কি বুলি ক'ম এতিয়া, সেইটো স্বতঃস্ফূৰ্তভাৱে মনৰ ভিতৰৰ পৰা অহা এটা অনুভৱ। সেইটো কাৰণে 15 বছৰ। সেইকাৰণে চাগে 15 বছৰ ভগৱানে বিচাৰিলে আৰু মাৰো আশীৰ্বাদ। মোৰ মা, মই ক্লাছ 4ত থাকোঁতে ঢুকালে, গতিকে মোৰ মায়ে মানে সংগীতৰ ক্ষেত্ৰত যথেষ্ট মোক হেৰি কৰিছিলে, খুব বিচাৰিছিলে মই গান গোৱাটো। আৰু মই এতিয়া ভাবোঁ যে আমি ইমান বছৰ যে এনেকৈ থাকিলোঁ, মাৰো চাগে সেইখিনি আশীৰ্বাদ আছে, ভাবোঁ তেনেকৈ। সেইটোৱে আশীৰ্বাদ থাকিব লাগিব। হয়, সেইটোৰ কাৰণে। বাৰু, আৰু প্ৰেমৰ কথা যিহেতু পাতিছিলোঁ, প্ৰেমৰ কিবা এটা শুনিব পাৰি নেকি? প্ৰেমৰ কিবা এটা শুনিব পাৰি। আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিৱী শুব, মৰমে আমাৰ দুকুলো পচাই সাগৰ বিচাৰিব, সাগৰ বিচাৰিব, সাৱৰিয়াৰে সাগৰ বিচাৰিব। আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিৱী শুব, মৰমে আমাৰ দুকুলো পচাই সাগৰ বিচাৰিব, সাগৰ বিচাৰিব, সাৱৰিয়াৰে সাগৰ বিচাৰিব। কিন্তু এটা কথা সুধোঁ, আজিকালি যিসকল কণ্ঠশিল্পী ওলাইছে বা যিসকলে গীত গাইছে, বহু সংখ্যক বুলি কৈছোঁ দেই, একাংশই পুৰণি গীতসমূহ ইমান চৰ্চা নকৰে বা পুৰণি গীতসমূহ ইমান গোৱা দেখিবলৈ পোৱা নাযায়। আজিকালি অকণমান হৈছে, কিন্তু এটা টাইমততো ইয়াৰ আগৰ দুবছৰমানততো দেখিবলৈ পোৱা নগৈছিলে। আপুনি যিহেতু গায়, কেনেকুৱা মানে ৰাইজৰ সঁহাৰিটোতো পাই আছে চাগে? ৰাইজে মই পুৰণা গীতবোৰ গালে খুব ভাল পায়। কিন্তু বহুতে ক'ব বিচাৰে যে ৰাইজে বেয়া পায়, সেইকাৰণে আমি পুৰণা গীতসমূহ নাগাওঁ। সেইটোক আপুনি কি ক'ব? তাতে এটা কাৰণ হ'ব পাৰে, কাৰণ পুৰণি গীতবিলাক উচ্চাৰণ, গীতৰ সুৰ তেখেতলোকে যেনেকৈ গাই থৈছে, আমি সেনেকৈ শিকি পেলাই তেনেধৰণে পৰিৱেশন কৰাটোৱে উচিত বুলি মই ভাবোঁ। কেতিয়াবা কি হয়, সকলোৰে গান গোৱাৰ শৈলী বাৰু বেলেগ বেলেগ। এতিয়া ধৰক ডক্টৰ ভূপেন হাজৰিকাৰ গীত, বা মই যদি কওঁ দীপালী বৰঠাকুৰ বাইদেউৰ গীত, আজি মই যদি গাওঁ তেতিয়াহ'লে অকণমান হয়তো মাতটো যিহেতু বেলেগ, মই মানুহগৰাকী যিহেতু বেলেগ, অকণমান বেলেগ হ'ব, কিন্তু সুৰটো যদি মই নিজাববীয়াকৈ আকৌ কিবা এটা বেছি ইম্প্ৰভাইজ কৰি পেলাই মই গাবলৈ যাওঁ, সেইটো ৰাইজে বেয়া পাব বুলি মই ভাবোঁ। সেইকাৰণেহে চাগে ৰাইজে বেয়া পায় নেকি, কাৰণ নহ'লেতো বেলেগকৈ বেয়া পাবলগীয়া কাৰণ নাথাকে বুলি মই ভাবোঁ। কিন্তু নহয়, সেইটোতো গাবলৈ যাওঁতে বেয়া পাব। বহুতে মানে আগতীয়াকৈ ক'ব বিচাৰে যে আমি পুৰণি গীতসমূহ গালে বা পুৰণি সুৰীয়া ধৰণৰ তেনেকুৱা গীত যদি গাই ৰাইজে আঁকোৱালি নলয় বুলি কয়। সেইটো কিমান দূৰ সঁচা? সেইটো বেলেগৰ ক্ষেত্ৰত কেলে কি হৈছে মই নাজানো, কিন্তু মোৰ ক্ষেত্ৰত কিন্তু ৰাইজে সেইবিলাক গীতহে ভাল পায়। হয় নেকি? সেইবিলাক আজি প্ৰথম শুনিছোঁ কাৰোবাৰ মুখত এইটো কথা যে যিসমূহ পুৰণা গীত সেইসমূহ ভাল পায় বুলি। কিয় ভাল পায় বুলি ভাবে আপোনাৰ গীতসমূহ? সেই মাদকতাটো আছে। আমি যিহেতু অসমীয়া মানুহ, অসমৰ মানুহ, সেই গীতবোৰ একদম কেঁচা মাটিৰ গোন্ধ থকা অসমীয়া লগা গীত, সেইকাৰণে আচলতে ভাল পায়। আৰু মই আৰু এটা কথা ভাবোঁ, আগৰ দিনত যেতিয়া ৰেকৰ্ড কৰিছিলে গীতবোৰ, আজিকালি কি হ'ল, ষ্টুডিঅ'ত অকণমান গালোঁ, এটা লাইন গালোঁ, কাট কৰি আকৌ ছেকেণ্ড লাইন গালোঁ, কাট কৰি, বহুত টেকন'লজিটো বহুত উন্নত হৈ গ'ল নহয় এতিয়া। আৰু তেতিয়া দিনত আচলতে গোটেই বাদ্যযন্ত্ৰী, কণ্ঠশিল্পী সকলোৱে একেলগে একেটা ষ্টুডিঅ'তে বহি, একেখন মজিয়াত বহি গীত পৰিৱেশন কৰিছিলে। এবাৰ এজনে ভুল হ'লে আকৌ 10 বাৰ গাব লাগিব। সেই মানে কি বুলি ক'ম এতিয়া, সেই এফৰ্টটো যে সকলোৰে ফালৰ পৰা একেলগে, সেই এনাৰ্জিটো, সেইকাৰণে চাগে আজিকালি মানে আজিলৈকে সেই গীতখিনি চিৰসেউজ হৈ আছে বুলি ভাবোঁ। আৰু গীতৰ কথা, সুৰ, গায়কীৰ কথাটো মই
ক'ব নালাগে বেলেগকৈ, সেইটোৱে গতিকে সেইটোৱে কাৰণ বুলি সেইটোৱে আজি সেইটো কাৰণে আপোনাক মই মাতিছোঁ আমাৰ অনুষ্ঠানটোত। যিসমূহ পুৰণি গীত আৰু যিসকলে কয়, একাংশই বহুতে কয় যে পুৰণি গীতক আমি প্ৰাধান্য নিদিওঁ, যিসমূহ চেলিব্ৰিটি তেওঁলোকক আমি গুৰুত্ব দি আমি পডকাষ্ট কৰোঁ বুলি কয়। সেইটোৱে আজি আমাৰ উদ্দেশ্য আছিল যে আমি সকলোৰে লগতে পডকাষ্ট কৰোঁ, কিন্তু বহুতে নাচায় আমাৰ এইবিলাক যিসমূহ ভাল পডকাষ্ট সেইবোৰ নাচায়, বেয়াখিনি চায়, তাৰপিছত কণ্ট্ৰভাৰ্চি আৰম্ভ কৰে। সেইসকলৰ বাবে আজি এই পডকাষ্ট। এতিয়া কি শুনাব বেছি? এতিয়া পুৰণি গীত এটিয়ে গাওঁ। ঠিক আছে। মদাৰৰে ফুল হেনো পূজাতো নেলাগে, মদাৰৰে ফুল হেনো সবাহত নেলাগে, লাগে পিছে বহাগতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে, কোনোবাই মোক হেনো মদাৰৰে ৰিজালে, আমাৰ দৰে লোক হেনো কামে কাজে নেলাগে, লাগে পিছে সমাজতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে, মদাৰৰে ফুল হেনো পূজাতো নেলাগে, মদাৰৰে ফুল হেনো সবাহত নেলাগে, লাগে পিছে বহাগতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে, কোনোবাই মোক হেনো মদাৰৰে ৰিজালে, আমাৰ দৰে লোক হেনো কামে কাজে নেলাগে। আমি যিহেতু গীত শুনি আছোঁ আৰু এইবাৰ জুবিন গাৰ্গৰ যদি গীত এটা শুনিব পাৰোঁ আপোনাৰ কণ্ঠত ভাল লাগিব। আৰু কেতিয়াবা জুবিন গাৰ্গক লগ পোৱা হৈছিল নেকি আপোনাৰ? পাইছোঁ। 2017 চনত লগ পাইছিলোঁ। জুবিন দায়ে মোক মানে কণ্টেক্ট কৰিছিলে প্ৰিয়াৰ প্ৰিয় চিনেমাখনৰ যিটো টাইটেল ট্ৰেক, প্ৰিয়াৰ বচন, সেই গীতটোত জুবিন দাৰ সৈতে দ্বৈত কণ্ঠত কণ্ঠদান কৰাৰ সৌভাগ্য হৈছিলে। আৰু 2017 চনতে তেখেতক মই লগ পাইছিলোঁ। খাৰঘুলিৰ ঘৰটোলৈ গৈছিলোঁ, তাতে যিটো ষ্টুডিঅ' আছিলে তাতে বাণীবদ্ধ হৈছিলে গীতটো। জুবিন গাৰ্গে আপোনাক নিজে মাতিছিলে? হয়, তেতিয়া মই মাজুলী বুলি গীত এটি গাইছিলোঁ, মই গুৱাহাটীত পঢ়ি থকা সময়তে। আৰু সেই গীতটো ফেচবুকত মই প্ৰথম গান দিছোঁ আৰু সেইটো, আৰু এদিনতে যথেষ্ট সংখ্যক শ্ৰোতা দৰ্শকে গীতটো শুনিছিলে, চাইছিলে ফেচবুকত। তেনেকৈ জুবিন দায়ে কিবাকৈ শুনিলে তাৰমানে গীতটো, আৰু তেখেতে নাম্বাৰটো মানে বিচাৰি পেলাই কণ্টেক্ট কৰি মেছেজ কৰিছিলে মোক যে মানে জুবিন দা এনেকৈ। মই বহি থকাৰ পৰা মানে উঠি দিছোঁ মানুহজনী, যে সঁচাকৈ নে কোনোবাই প্ৰেংক কৰিব পাৰে বুলি ভাবি পেলাই। কিন্তু পিছত গম পালোঁ যে নহয়, সঁচাকৈ প্ৰিয়াৰ প্ৰিয় চিনেমাখন আহি আছে, আৰু সেই গীতটো কণ্ঠদান কৰিবলৈ তেখেতে সেই সুযোগ দিছিলে মোক। আৰু এইটো জীৱনৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তি আৰু জুবিনদাৰ হাতৰ পৰঠা খোৱাৰো সৌভাগ্য হৈছিলে যিদিনাখনি ৰেকৰ্ডিঙৰ কাৰণে গৈছিলোঁ। মাছৰ তৰকাৰী বনাইছিলে, অমলেট বনাই খুৱাইছে। গতিকে খুব আচলতে ওচৰৰ পৰা পাইছোঁ জুবিন দাক। আৰু সেইদিনাখনি কাঞ্চনজংঘা চিনেমাখনৰো দুটামান গানৰ ৰেকৰ্ডিং আছিলে। যিমানখিনি মানুহ আহিছে সকলোৰে কাৰণে মানে নিজে বনাইছে, নিজে খুৱাইছে। গতিকে সেই দিনটো আচলতে বহুত স্মৰণীয়, মনত থাকি যাব আৰু গোটেই জীৱন। তাত কি কথাটো, গোটেই কথাখিনিতো মনত থাকিব, কিবা এটা যিটো আপুনি ন'টিচ কৰিছিলে বা যিটো কথা আপোনাক কৈছিলে, যিটো মনত থাকিব সদায়, তেনেকুৱা কিবা কথা আছে নেকি? জুবিন দাই মোৰ এইটো বস্তু খুব মনত পৰে যে গাবলৈ গৈছোঁ, মইতো নাজানোৱেই কি গাম, আৰু গৈ পাইছোঁ মই ডাবিং ৰুমটোত বহি আছোঁ। জুবিন দাই কৈছে, মই সুধিবলৈও ভয় লাগিছে, কি বুলি সুধিম এতিয়া, কি গাম, কেতিয়া আহিব লিৰিক্স। তেতিয়া মই হোষ্টেলত থাকোঁ, কিন্তু হোষ্টেলত মোৰ অ'নাৰগৰাকী বিৰাট ছাপৰ্টিভ আছিলে দেই, গান গাওঁ বুলি জানে যে, মানে টাইমিংটো তেওঁ মানে হেৰি কৰিছিলে, এলাউ কৰিছিলে আৰু মোৰ 9টা-10টা বাজিলে। তো মই জুবিন দাই মানে মই সুধিছোঁ যে কেতিয়ালৈ হ'ব, আৰু এপাকত সুধিলোঁ যে কেতিয়ালৈ গাম। তাৰপিছত লিৰিক্সটো অহাই নাই নহয়, লিৰিক্স অহাই নাই, তই এইটো শুনি থাকচোন। তাৰমানে বেকগ্ৰাউণ্ড যিখিনি ট্ৰেকটো বজাই থৈছিলে এইটো শুনি থাক, তই এইটো শুনি থাক। তাৰপিছতে আহিলে আৰু এঘণ্টামানৰ পাছত লিৰিক্সটো আহিলে। তাৰপিছত এইটো তই পঢ়, বহীখনত লিখিছে পঢ়। তাৰপৰা অকণমান দেৰি শুনাই পেলাই কৈছে, ডাবিং ৰুমত মানে ৰেকৰ্ড কৰিম আৰু এতিয়া। তাৰপিছতে গাবলৈ দিছে।
তাৰপিছতে এবাৰ শুনি ল, হেডফোনত এবাৰ শুন, তাৰপিছতে গা, একদম নিজৰ যেনেকৈ মন গৈছে তেনেকৈ গা, খালি সুৰটো এইটো ৰাখিবি, বাকী তই একদম চিন্তা নকৰিবি। মই কেনেকুৱা নাৰ্ভাছ হৈছোঁ মানে সেইদিনা, জুবিন দাক মুখৰ আগত ৰৈ আছে আৰু মই গাই আছোঁ, আৰু তাতো সেইটো জুবিন দাৰ লগত দ্বৈত কণ্ঠৰ গীত, গতিকে ভয়ে ভয়ে গাইছোঁ, কিন্তু বহুত কম সময়ৰ ভিতৰত, আৰু বহুত মানে অকণো মানে হেৰি নোহোৱাকৈ, ভয় নলগাকৈ বিৰাট কমফৰ্টেবলি তেখেতে মানে গানটো মোৰ কণ্ঠত বাণীবদ্ধ কৰালে। আৰু মানে এতিয়া ছবিখিনি মানে চকুৰ আগত ভাহি থাকে কথাখিনি ক'লে আচলতে, আৰু বিশ্বাস নহয় যে জুবিন দা সঁচাকৈ কায়িকভাৱে নাই। এনেতো আছেই আমাৰ লগত, আমি সদায় আছে বুলি ভাবোঁ, কিন্তু কায়িকভাৱে যে মানুহজন নাই ভাবিবলৈ অকণমান কষ্ট হয়। এতিয়া কিবা এটা শুনিব পাৰিম জুবিন দাৰ? মই এই গীতটো গাই দিওঁ নেকি, টাইটেল ট্ৰেকটো যে জুবিন দাৰ লগতে কণ্ঠদান কৰিছিলোঁ প্ৰিয়া প্ৰিয়া চিনেমাখন, সেই গীতটোকে অকণ গুণগুণাই দিওঁ। ঠিক আছে, হ'ব। শুনি সৰ্বজন প্ৰিয়াৰ প্ৰিয়ৰ বচন, মধুবন দুয়োজন জীৱনে যৌৱনে মিলন, দিহিঙৰে দীপাঙতে প্ৰণয়ৰ ঘৰ সাজিল, মৰমৰে তমালেৰে দুয়ো দুয়োক বান্ধিল, মিঠা হাঁহি সনা কাষৰ চোতালতে, আজি মেঘে মেঘে ৰামধেনু ফুল ফুলে দিবানিশে, এটি ভাল লগা সমাজৰ কাহিনীতে, আজি ঘৰে ঘৰে প্ৰিয়া প্ৰিয় মিলি উঠে হেলা ৰঙে, শুনি সৰ্বজন প্ৰিয়াৰ প্ৰিয়ৰ বচন। প্ৰেমৰ কথা পাতি আছিলোঁ আমি, প্ৰেমৰ কথা পাতোঁতে এটা কথা থাকি গ'ল সুধিবলৈ, প্ৰেম মানে কি আপোনাৰ মতে? প্ৰেম মানে সকলোৰে কাৰণেতো বেলেগ বেলেগ হয়, কিন্তু মই যদি কওঁ মোৰ কাৰণেতো এতিয়া কম্পেনিয়ন, মানে মই আমাৰ কৈছোঁৱে কোৰ্ট মেৰেজ হৈ গৈছে, মোক কিন্তু কেতিয়াও সেই একদম কি বুলি ক'ম এতিয়া, টিপিকেল সেই হাজবেণ্ড বা ৱাইফ সেই সম্পৰ্কটোতকৈ মানে আমাৰ বন্ধুত্বটো বেছি। ধৰক উৎপাত কৰিলেও আমাৰ উৎপাতবোৰো একে, মানে সেই মানে কি বুলি ক'ম এতিয়া, কম্পেনিয়নশ্বিপটো বেছি মোৰ জীৱনত বেছিকৈ সেই বস্তুটো প্ৰভাৱ আছে। গতিকে মোৰ কাৰণে সেয়াই আৰু এটা যাত্ৰা, সেইটো প্ৰেমটো এটা যাত্ৰা, বিভিন্ন ধৰণৰ অভিজ্ঞতা হ'ব পাৰে, কিন্তু আগুৱাই লৈ যোৱাটো দুজনৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু কেনেকৈ লৈ যায়, কেনেকৈ হেণ্ডেল কৰে বস্তুবোৰ। হয়, ঠিক আছে। এইখিনিত আৰু কিবা এটা শুনিব পাৰিম গীত? অনুষ্ঠানটো সামৰিব হৈছেহি, আৰু শেষত যদি আৰু দুটামান গীতেৰে অনুষ্ঠানটো সামৰিব পাৰোঁ ভাল লাগিব। কি শুনাব পাৰিম? পাপন দাৰ গীত এটি গাওঁ এবাৰ। অ'কে, ঠিক আছে। মন উৰি গুচি যায়, কি জানো পায়ো